হেল্ল' সকলোকে নমস্কাৰ ল'ব মই যোৱা ভিডিঅ'টোত আমাৰ এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰথম পোলিং বিষয়াগৰাকীয়ে ভোট গ্ৰহণৰ সময়ত কি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলগীয়া হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই এইবাৰৰ নিৰ্বাচনত দ্বিতীয় পোলিং বিষয়াগৰাকীয়ে কি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। দ্বিতীয় পোলিং বিষয়াগৰাকীয়ে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ হৈছে এনেকুৱা। প্ৰথমতে যেতিয়া ফাৰ্ষ্ট পোলিং অফিচাৰে ভোটাৰৰ সিৰিয়েল নাম্বাৰটো মাতি দিব, মানে ভোটাৰ লিষ্টত থকা ভোটাৰগৰাকী যিটো সিৰিয়েল নাম্বাৰ মাতি দিব সেই নাম্বাৰটো তেখেতে মানে সেকেন্ড পোলিং অফিচাৰগৰাকীয়ে কি কৰিব, তেখেতৰ হাতত যিখন ৰেজিষ্টাৰ থাকিব, ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, যাক আমি ফৰ্ম 17A বুলি কওঁ, তাতে সন্নিৱিষ্ট কৰিব। কেনেকৈ কৰিব মই দেখুৱাই দিছোঁ। এতিয়া এইখন হৈছে মোৰ হাতত ৰেজিষ্টাৰ অফ ভোটাৰ্ছৰ আৰ্হি। মানে ইয়াতে কি হ'ব, এনেকুৱাকৈ 5টা মানে ঘৰ থাকিব। ইয়াত থাকিব সিৰিয়েল নাম্বাৰ, যিটো হ'ল টোটেল সিৰিয়েল নাম্বাৰ, অৰ্থাৎ টোটেল কিমান ভোটাৰে সিদিনাখন ভোট দিলে তাৰ সিৰিয়েল নাম্বাৰ হ'ব এইটো আমি আগদিনাই লিখি ৰাখিব পাৰোঁ। কিন্তু এটা কথা গুৰুত্বপূৰ্ণ কথা আমি মন দিব লাগিব, যদিহে আমি আগদিনাই এইটো সিৰিয়েল নাম্বাৰ লিখি ৰাখোঁ তেনেহ'লে আমি কোনো এটা বক্সত কিন্তু কটা গোটা কৰিব নোৱাৰিম। অৰ্থাৎ যদিহে আমি কিবা কাৰণত এনেকুৱা হৈ যায় বা এনেকুৱা কৰিবলগীয়া হয় যে এগৰাকী ভোটাৰে ভোট মানে নিদিলে আমি কাটি থৈ দিলোঁ বা কেনেকুৱা কিবা এটা গোলমাল হৈ গ'ল যে এইটো বক্সত কোনো ধৰণৰ আমি লিখাই নহ'ল, নেক্সট বক্সটোহে ইউজ হৈ গ'ল, তেনেহ'লে কিন্তু কি হ'ব, শেষত আমাৰ টোটেল যিটো ভোট কাষ্ট হ'ব তাত কিন্তু খেলি মেলি আহি যাব। গতিকে আমি প্ৰত্যেকটো ঘৰে আমি ইউজ কৰিব লাগিব, ভোটাৰৰ নাম আমি ইয়াতে সন্নিৱিষ্ট কৰিব লাগিব। গতিকে এইটো সিৰিয়েল নাম্বাৰ আমি আগদিনাখন দি ৰাখিব পাৰোঁ যদিহে আমি সেইখিনি কথা মনত ৰাখোঁ। দ্বিতীয়তে এইটো ঘৰত কি আহিব, সিৰিয়েল নাম্বাৰ অফ দ্য ইলেক্টৰ ইন দ্য ইলেক্টৰেল ৰোল, মানে ভোটাৰ লিষ্টত থকা যিটো সিৰিয়েল নাম্বাৰ ভোটাৰগৰাকীৰ সেই নাম্বাৰটো ইয়াতে সন্নিৱিষ্ট কৰিব লাগিব। আৰু এইমাত্ৰ যে মই ক'লোঁ যে যেতিয়া ফাৰ্ষ্ট পোলিং বিষয়াগৰাকীয়ে ভোটাৰৰ সিৰিয়েল নাম্বাৰটো ডাঙৰকৈ মাতি দিব তেতিয়াই আপোনালোকে সেই নাম্বাৰটো ইয়াতে সন্নিৱিষ্ট কৰিব পাৰে। আৰু হয়তো যদি তেতিয়া অসুবিধা হয় আপোনালোকৰ, তেনেহ'লে পিছৰ পৰ্যায়তো ভোটাৰ শ্লিপখন চাইও নাম্বাৰটো ইয়াতে সন্নিৱিষ্ট কৰিব পাৰে। সেইটো আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী আপোনালোকে কৰি ল'ব। এইখিনি হৈ গ'ল। তাৰপিছত কৰিব লাগিব কি, যে ইয়াতে সেই ভোটাৰগৰাকীয়ে কি ডকুমেণ্টছ লৈ আহিছে। যদিহে ভোটাৰ কাৰ্ড লৈ আহিছে তেনেহ'লে ইয়াতে এপিক লিখিব লাগিব। আৰু যদিহে ভোটাৰ কাৰ্ডৰ বাহিৰে বেলেগ কিবা ডকুমেণ্টছ লৈ আহিছে, যিটো ডকুমেণ্টছ নিৰ্বাচন আয়োগে বৈধ বুলি ঘোষণা কৰিছে, তেনেকুৱা ডকুমেণ্টছ লৈ আহিলে সেই ডকুমেণ্টছটোৰ নাম লিখিব লাগিব ইয়াতে। যদিহে পান কাৰ্ড হয় পান, আধাৰ হ'লে আধাৰ বা ড্ৰাইভিং লাইচেঞ্চ হ'লে DL, এনেকুৱাকৈ লিখিব লাগিব। আৰু লগতে সেই নিৰ্দিষ্ট ডকুমেণ্টছটোৰ যিটো নাম্বাৰ থাকিব সেই নাম্বাৰৰ শেষৰ 4টা সংখ্যা ইয়াতে লিখিব লাগিব। গতিকে এইটো হ'ল ডকুমেণ্টছৰ ছেকশ্যন। নেক্সট আহি গ'ল, ইয়াতে যিগৰাকী ভোটাৰে ভোট দিব তেখেতৰ ছিগনেচাৰ নাইবা থাম ইমপ্ৰেশ্যন, যদিহে চহী কৰে চহী কৰিব পাৰিব, নহ'লে ইয়াতে তেখেতৰ বুঢ়া আঙুলিৰ ছাপ ল'লেও হৈ যাব এইখিনি। আৰু ইয়াতে আছে ৰিমাৰ্কছ। ৰিমাৰ্কছত কি হ'ব, যে যদিহে সেইগৰাকী ভোটাৰৰ এগেইনষ্টত কিবা লিখিব লগা থাকে, এগেইনষ্টত মানে মই কৈছোঁ যে সেইগৰাকী ভোটাৰ ধৰা হ'ল কিবা কাৰণত যে প্ৰক্সি ভোট, তেনেহ'লে প্ৰক্সি লিখিব লাগিব, প্ৰক্সি ভোট লিখিব লাগিব। ধৰা হ'ল যে সেইগৰাকী ভোটাৰে কম্পেনিয়ন লগত লৈ আহিছে, সেইটো ইয়াতে উল্লেখ কৰিব লাগিব। নাইবা ধৰা হ'ল কিবা কাৰণত তেখেতৰ নামটো ফাৰ্ষ্ট পোলিং অফিচাৰে কাটি দিলে, মানে তেওঁক এলাউ কৰিলে ভোট দিবলৈ, আপুনিও এটা চহী ল'লে, নাম্বাৰ চাম্বাৰ চব এণ্ট্ৰি হৈ গ'ল, কিন্তু শেষত তেখেতে ভোট দিবলৈ অস্বীকাৰ কৰিলে, মানে ভোট নিদিলে, তেনেহ'লে ইয়াতে লিখিব লাগিব ৰিফিউজ টু ভোট। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান যদি লিখিব লগা হয় এইটো ঘৰত আপোনালোকে লিখিব পাৰিব। গতিকে এইখন হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফৰ্ম 17A, এইখন মেইনটেইন কৰিব লাগিব সেকেন্ড পোলিং অফিচাৰে। আৰু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম, আৰু ইয়াতেই সেকেন্ড পোলিং অফিচাৰৰ বহুতখিনি সময় খৰচ হৈ যায়। গতিকে অলপ কামখিনি কৰোঁতে খৰধৰকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব। দ্বিতীয়তে সেকেন্ড পোলিং অফিচাৰে ইছ্যু কৰিব লাগিব ভোটাৰ শ্লিপ, আৰু ভোটাৰ শ্লিপত তেওঁ বহুৱাব লাগিব 2টা নাম্বাৰ। আৰু নাম্বাৰ 2টা হৈছে, এটা নাম্বাৰ হৈছে তেখেতৰ যিটো মানে ৰেজিষ্টাৰ ভোটাৰ্ছত থকা সিৰিয়েল নাম্বাৰ হ'ব, সেইটো নাম্বাৰ বহুৱাব লাগিব। আৰু আনটো হৈছে সেই ভোটাৰগৰাকীৰ ভোটাৰ লিষ্টত থকা যিটো সিৰিয়েল নাম্বাৰ, সেই নাম্বাৰটো হ'ল এইটো। এনেকুৱা নাম্বাৰবিলাক বহুৱাই যাব লাগিব। আৰু এইখিনি কৰাৰ পিছত তেখেতে ভোটাৰ শ্লিপত চহী কৰি, যিটো চহী অৱশ্যে তেখেতে আগদিনাই কৰি ৰাখিব পাৰে, কোনো সমস্যা নাই, চহী কৰি সেই শ্লিপখন ভোটাৰগৰাকীক দিব লাগিব। আৰু সেইখন শ্লিপ লোৱাৰ পিছত ভোটাৰগৰাকীৰ আঙুলিত, বাওঁ হাতৰ তৰ্জনী আঙুলিত এই সৰু গাঁঠিটোৰ পৰা, এইটো গাঁঠিৰ পৰা নখৰ আগলৈকে দীঘলকৈ এটা চিন দিব লাগিব, ইনডেলিবল ইংকেৰে এটা চিন দিব লাগিব। যদিহে তেখেত ৰেগুলাৰ ভোটাৰ হয়, আৰু যদিহে তেখেতে প্ৰক্সি ভোটাৰ হয় তেনেহ'লে তেখেতৰ হাতত অলৰেডি ইয়াতে চিন থাকিবই, তেনে ক্ষেত্ৰত এইটো আঙুলিত এটা চিন দিব লাগিব। গতিকে এইখিনি কাম সেকেন্ড পোলিং অফিচাৰে কৰিব লাগিব। মানে নাম্বাৰ 1 হৈছে
ৰেজিষ্টাৰ অফ ভোটাৰ্ছটো মেইনটেইন কৰা, ফৰ্ম 17A মেইনটেইন কৰা, নাম্বাৰ 2 হৈছে ভোটাৰ শ্লিপ ইছ্যু কৰা আৰু নাম্বাৰ 3 হৈছে ইনডেলিবল ইংক লগোৱা। এই তিনিটা কাম কৰাৰ পিছত সেইগৰাকী ভোটাৰে থাৰ্ড পলিং অফিচাৰৰ ওচৰলৈকে গুচি যাব। আৰু থাৰ্ড পলিং অফিচাৰে কি কৰিব লাগিব সেই বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।